হেল্ল' ৰিয়ান, এই ভিডিঅ'টোত মেট্ৰিক দিয়া 2025 বৰ্ষত যিবোৰ ষ্টুডেণ্টে মেট্ৰিক দিছে আৰু 75% প্লাছ পাইছিলে সেইবোৰ ষ্টুডেণ্টক এই ভিডিঅ'টোত স্বাগতম জনাইছোঁ। প্লিজ মোৰ কথাখিনি ভালকৈ শুনিবা আৰু প্লিজ যিখিনি কথা কওঁ অলপ ভালকৈ শুনি কি কৰিলে ভাল হয় নিজেও বিবেচনা কৰিবা, গাৰ্জেনক জনাবা। লগতে মই কেইবাটাও অপিনিয়ন দিম বাৰু, কৰিলে ভাল হ'ব, নকৰিলেও তোমাৰ ইচ্ছা। আনন্দৰাম বৰুৱা এৱাৰ্ড প্ৰতি বছৰে আনন্দৰাম বৰুৱা এৱাৰ্ড দি আহিছে। মেট্ৰিকত পাছ কৰা 75% প্লাছ পোৱা যিবোৰ ল'ৰা ছোৱালী থাকে সিহঁতক আনন্দৰাম বৰুৱা এৱাৰ্ড দিয়ে। বাট অনেষ্টলি কৈছোঁ, মই নাজানো, হ'ব পাৰে যে কিবা কাৰণত বন্ধ কৰিছে, সেইটো নটিফিকেশ্যন দিছিলে। বাট আজিলৈকে মই কোনো নটিফিকেশ্যন পোৱা নাই আনন্দৰাম বৰুৱা এৱাৰ্ড বন্ধ হোৱাৰ। আনন্দৰাম বৰুৱা এৱাৰ্ড বন্ধ হোৱাৰ কোনো নটিফিকেশ্যন পোৱা নাই। বা লেপটপ দিছিলে এটা সময়ত, তাৰপিছত কম্পিউটাৰ দিছিলে, তাৰপিছত পইচা দিলে, 15,000কে পইচা দিলে, টকা দিলে, কিন্তু সেই বস্তুটো যে বন্ধ হ'ল কোনো নটিফিকেশ্যন মই পোৱা নাই। যদি দিছে দেন আই এম চৰি, আগতে কৈছোঁ আই এম চৰি। বাট যদি দিয়া নাই দেন ইচ এণ্ড এভৰি ষ্টুডেণ্ট, যিবোৰ ল'ৰা ছোৱালীয়ে, যিবোৰ ষ্টুডেণ্টে 75ৰ ওপৰত পাইছে, যদি কোনোবা গাৰ্জেনে চাই আছে, যদি ষ্টুডেণ্টে চাই আছে, প্লিজ আপোনালোকে এটা মাতক এবাৰ। কাৰণ বাবু আঁচনি দিলে, নিযুত মইনা দিলে, স্কুটি দিলে, জীৱন প্ৰেৰণা দিলে, কিমান কি দি আছে, কিন্তু মেট্ৰিক দিয়া যিবোৰ ষ্টুডেণ্ট, কষ্ট কৰি মেট্ৰিক দিয়া কণমানিকেইটাক, সৰু সৰু ল'ৰা ছোৱালীকেইটাক সেই আনন্দৰাম বৰুৱা এৱাৰ্ডটো দিয়া নাই, এতিয়ালৈকে দিয়া নাই। চ' মাত মাতিলে মই ভাবোঁ যে ভাল হ'ব। ফাৰ্ষ্ট মাত মাতাটো হ'ল যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক ৰিকুৱেষ্ট ফৰ্মত জনাব পাৰে, মানে ৰিকুৱেষ্ট ফৰ্মত জনাব পাৰে। কাৰণ মই এটা বস্তু ইয়াতে লৈ আনিছোঁ, ইয়াতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এটা ফেচবুকত পোষ্ট কৰিছে। ইয়াতে লিখিছে যে বাবু আঁচনি ৰিগাৰ্ডিং ষ্টুডেণ্টে কেইবাদিন ধৰি ফেচবুকত লিখি আছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক টেগ কৰি আছে, বাবু আঁচনি কিয় নিদিয়ে। আৰু এই কথাটো ময়ো বহুত কওঁ ষ্টুডেণ্টক যে কিবা এটা হৈছে যদি তোমালোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক টেগ কৰা। আৰু একচুৱেলি অনেষ্ট কথা কওঁ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যদি তোমালোকে চেক কৰা, এতিয়াও বিজি হৈ আছে মোবাইলত। মানে ছাৰে ডক্টৰ ছ'চিয়েল মিডিয়াত বা অসমত কি হৈ আছে ছ'চিয়েল মিডিয়াৰ থ্ৰুদি ইচ এণ্ড এভৰি পিপুলে জানিবলৈ খোজে। ধুবুৰীত কি হৈছে, বৰপেটাত কি হৈছে, মোক কোনে টেগ কৰিলে চাওঁ, মোক কোনে টেগ কৰিছে, মই পষ্টটো চাওঁ। চ' সেইকাৰণে কৈছোঁ তোমালোকে ফেচবুকত পষ্ট কৰা, ফেচবুকত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ, ৰণোজ পেগু ছাৰক টেগ কৰা, যিবোৰ ষ্টুডেণ্ট 75+ পাইছা, তোমালোকে টেগ কৰি লিখা, ৰিকুৱেষ্ট ফৰ্মত লিখা যে ছাৰ আমি কি ভুল কৰিছোঁ যে আমাক আনন্দৰাম বৰুৱা এৱাৰ্ডৰ পৰা বঞ্চিত কৰা হৈছে। চ' সেইখিনি লিখিবা। লগতে যদি পাৰা প্ৰেছ মিট দি ৰিকুৱেষ্ট ফৰ্মত পিচফুলি, কোনো ভাইলেঞ্চ নহয়, কোনো হৈ হাল্লা নহয়, ৰিকুৱেষ্ট ফৰ্মত তোমালোকে খুজিব পাৰা। কাৰণ তোমালোকক যিটো বস্তু দিয়ে আছে আগৰ পৰাই ঘপকৈ বন্ধ হৈ গৈছে। চ' মই ভাবোঁ সেইটো দিব লাগিছিলে। মই যোৱাকালি কেইজনমানৰ লগত কথাও পাতিছোঁ যে কৈছে গাৰ্জেন স্পেচিয়েলি গাৰ্জেন কৈছে যে সেইটো ঘপকৈ বন্ধ কৰি দিছে, চ' দিয়া নাই, চ' দিব লাগিছিলে। চ' তোমালোকে মাত মাতা আৰু পাৰিলে প্লিজ ভিডিঅ'টো তোমালোকৰ ফ্ৰেণ্ডছক শ্বেয়াৰ কৰিবা, বা ভিডিঅ' শ্বেয়াৰ কৰা নকৰা পিছৰ কথা, বাট তোমালোকৰ ফ্ৰেণ্ডছক জনাবা যে আমি মাত মাতিব লাগে, আমি লিখিব লাগে, যাতে আমি আনন্দৰাম বৰুৱা এৱাৰ্ডটো ছেকেণ্ড ইয়াৰ মানে HS ছেকেণ্ড ইয়াৰ নোপোৱাকৈ যাতে আমি পাওঁ। আৰু এই ইলেকশ্যনৰ সময় বতৰ, চ' 100% ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এই ক্ষেত্ৰত, ৰণোজ পেগু ছাৰে এই ক্ষেত্ৰত কিবা নহয় কিবা পজিটিভ এটা ৰিজাল্ট, এটা ৰিপ্লাই দিব মই ভাবোঁ। চ' সেইকাৰণে কৈছোঁ আজিৰ পৰা প্ৰতিদিনে মই এটাকে ভিডিঅ' মই ষ্টুডেণ্টৰ হকে মই দিম, আৰু চাওঁ কি হয়। মই এনেকৈ বহুত কৰিছোঁ, চ' কৰি থাকিম ষ্টুডেণ্টৰ কাৰণে। চ' HSLC দিয়া যিবোৰ ভাইটি ভণ্টি আছা 75+, ওপৰত পোৱা, চবে ফেচবুকত লিখা, পাৰিলে সৰু সুৰাকৈ এটা প্ৰেছ মিট দিয়া ৰিকুৱেষ্ট ফৰ্মত পিচফুলি। চ' থেংক ইউ এভৰিৱান। আনন্দৰাম বৰুৱা এৱাৰ্ড ৰিগাৰ্ডিং এইটো ভিডিঅ' আছিল। প্লিজ তোমালোকে মাত মাতিলে চবে যদি এতিয়া একেলগে মাত মাতিবা 100% সেই বস্তুটো ক্লিয়াৰ হ'ব বা দিব, কিবা নহয় কিবা ভাল পজিটিভ এটা ৰিপ্লাই আহিব। থেংক ইউ এভৰিৱান।